এই মুহূর্তত লৈ আহিছো এটি ব্রেকিং নিউজ। ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ পিছৰে পৰা উত্তেজিত হৈ পৰিছে ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকল। যুৱ কংগ্ৰেছৰ উদ্যোগত ডিআইজি কাৰ্যালয় ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱা কংগ্ৰেছ কৰ্মীক ৰাজপথৰ পৰাই আটক কৰে চাপৰ আৰক্ষীয়ে। আন্দোলনকাৰী কংগ্ৰেছ কৰ্মী যদি ডালে ডালে তেন্তে চাপৰ আৰক্ষীও পাতে পাতে। এগৰাকী কৰ্মীকেও যাব নিদিলে চাপৰ আৰক্ষীয়ে। সকলোকে আটক কৰি ভৰাই থলে থানাত। দীৰ্ঘ ৮ ঘণ্টা বহাই ৰাখি অৱশেষত এৰি দিলে বন্দী কংগ্ৰেছ কৰ্মীসকলক। মুকলি আকাশৰ তলত আহিয়েই দিয়ে শ্লোগান, বিজেপিয়ে পাহৰি গৈছে আমি কংগ্ৰেছ কৰ্মী হয়, আমি ব্ৰিটিছক খেদি পঠিওৱা মানুহ। যদি ব্ৰিটিছক খেদিব পাৰিছোঁ তেন্তে বিজেপিকো খেদিব পাৰিম। আমাৰ ওপৰত যিমান অত্যাচাৰ কৰিব আমি সিমানেই শক্তিশালী হ'ম আৰু 2026 বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি গাদী দখল কৰিম। এই মন্তব্য ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক ৰাফিউজ্জামানৰ। আমি হতভঙ্গ হৈছোঁ পুলিচ প্ৰশাসনৰ যি কাণ্ড কীৰ্তি এইখিনি দেখি আমি হতভঙ্গ হৈছোঁ যে এওঁলোকে যিখিনি কালপিত দোষী এওঁলোকক একো নকৰাকৈ আমাৰ কংগ্ৰেছ কৰ্মীসকলক যিসকলে আমি যুৱ কংগ্ৰেছৰ আমন্ত্ৰণ মৰ্মে আমি গুৱাহাটীলৈ এটা সজাতি দলে যাত্ৰা আৰম্ভ কৰিছিলোঁ। আমি এখন মেমৰেণ্ডাম দিয়াৰ কাৰণে, কাৰণ আমাৰ ধুবুৰী জিলা সাংসদ মাননীয় ৰকিবুল হুছেইন চাহাবক যি ধৰণে দুষ্কৃতিকাৰী আক্ৰমণ কৰিলে, লগতে তেখেতৰ PSO দেহৰক্ষীক যি ধৰণে আক্ৰমণ কৰিলে, অসমৰ বুকুত ই এটা ক'লা দাগ লগালে। আৰু আমি বিচাৰিছোঁ সেই কালপিতসকলক হিমন্ত বিশ্ব শৰ্মাধীন চৰকাৰে তেওঁলোকৰ মূৰৰ ওপৰত হাত ৰাখি আৰু কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত যি বৰ্বৰতা অত্যাচাৰ অন্যায় কৰিছে তেওঁলোকে পাহৰি গৈছে। আমি কংগ্ৰেছ কৰ্মী হয়, আমি ব্ৰিটিছক খেদি পঠিওৱা মানুহ। আমি ইমান কষ্ট কৰিব পাৰোঁ যদি ব্ৰিটিছক খেদিব পাৰোঁ। আৰু সেই বিজেপি চৰকাৰ কি বিজেপি চৰকাৰৰ দিন চাপি আহিছে, তেওঁলোকৰ অত্যাচাৰ বাঢ়িছে। তেওঁলোকে যি ধৰণে আমাক অন্যায় অত্যাচাৰ, লগতে আমাৰ MP MLA বা আমাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত যি ধৰণে তেওঁলোকে বীৰত্ব দেখুৱাইছে অসম পুলিচৰ জৰিয়তে, আমি বিজেপি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। এওঁলোকে যাতে আমাক কংগ্ৰেছ কৰ্মীৰ ওপৰত যিমান অন্যায় অত্যাচাৰ কৰিব আমি সিমানে শক্তিশালী হ'ম, সিমানে গা গৰ কৰি উঠিম আৰু ৰাইজৰ মাজত আমি কংগ্ৰেছৰ বাৰ্তা লৈ যাম। আৰু অনাগত দিনত অহা 26ত আমি বিজেপি চৰকাৰক খেদি পঠিওৱাৰ কাৰণে সাজু হৈ আছোঁ আৰু থাকিম। Assam police go back! Assam police go back!